এভৰিৱান তোমালোকক স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেলটোলৈ তোমালোকৰ যিহেতু হাফ ইয়াৰলি এক্সাম সমাগত সেইকাৰণে মই তোমালোকক ক্লাছ 10ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ SSLC দিবলৈ লৈছা বা তেওঁলোকৰ হাফ ইয়াৰলি এক্সাম আহি পাইছে তেওঁলোকৰ কাৰণে মই তোমালোকক গণিত বিষয়ৰ তৃতীয় চেপ্টাৰৰ দুটা চলক উত্তৰৰেখী সমীকৰণৰ জোৰ সেই চেপ্টাৰটোৰ তোমালোকে কেনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন মানে মেট্ৰিকৰ হওক বা ছমহীয়া বা এনুৱেল এক্সাম যিটো হ'ব তোমালোকৰ প্ৰি ফাইনেল তাত কি চাব লাগিব তোমালোকক মই আজি এই ভিডিঅ'টোৰ মাধ্যমতে তাকে মই প্ৰেৰণ কৰিম তোমালোকে খালি মই যোনখিনি বস্তুৰ কথা কওঁ তোমালোকে মোৰ ভিডিঅ'টো ভালকৈ চাবা আৰু চাই পানি মানে তোমালোকে সেই অংশখিনি ভালকৈ ঘৰত প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰিবা তোমালোকৰ নিশ্চয় এক্সাম ভাল হ'ব আৰু যদি কোনোবাই নতুনকৈ মোৰ চেনেলত ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ এতিয়া আমি প্ৰথম কথা হ'ল তোমালোকে MCQ কাৰণে এই বস্তুবোৰ চাব লাগিব এই অসংগত বুলি কাক কোৱা হয় সমাধান নথকা ৰৈখিক সমীকৰণ এজোৰক অসংগত বুলি কোৱা হয় এইবিলাক MCQত দিব পাৰে দুটা চলকৰ ৰৈখিক সমীকৰণ এজোৰ যাৰ এটা সমাধান আছে তাক আমি সংগত বুলি কওঁ আৰু পৰতন্ত্ৰ যেতিয়া পৰতন্ত্ৰ কাক কয় এজোৰ ৰৈখিক সমীকৰণ যি সমতুল্য তাৰ অসীম সংখ্যক স্পষ্ট সমাধান মানে যেতিয়া এজোৰ সমীকৰণৰ অসীম সংখ্যক সমাধান থাকে তেনেকুৱা সমীকৰণক আমি পৰতন্ত্ৰ বুলি কওঁ দেই ডিপেণ্ডেণ্ট মানে হয়নে এটা চোৱা আমি এটা এজোৰ সমীকৰণক যদি চাওঁ তাত আমি ৰেখা দুটাই মাত্ৰ এটা বিন্দুত কাটে আৰু এই ক্ষেত্ৰত সমীকৰণযোৰ এটা দ্বিতীয় সমাধান থাকে এটা আৰু সমীকৰণযোৰ সংগতও হয় গতিকে আমি তেনেকুৱা কিছুমান আমি ইয়াত সূত্ৰ পাম যেতিয়া a1/a2 তাৰমানে আমি ইয়াত দেখিছোঁ যে ইয়াত a1x b1y c1 = 0 দিছে নাই a2x b2y আৰু c2 = 0 গতিকে ইয়াত যেতিয়া a1/a2 = b1/b2 = c1/c2 অনুপাতকেইটা গোটেইকেইটা সমান হয় তেতিয়া আমি কি পাওঁ ৰেখা দুডাল মিলি যায় হ'ব ৰেখা দুডাল মিলি যায় হ'ব আৰু অসীম সংখ্যক সমাধান আছে হ'ব লগতে পৰতন্ত্ৰ হ'ব তাৰমানে অসীম সংখ্যক সমাধান থাকিলে পৰতন্ত্ৰ হ'ব হয়নে নহয় আৰু যেতিয়া a1/a2 not equal to b1/b2 a1/a2 অনুপাতটোৰ লগত b1/b2 অনুপাতটো নিমিলে তেতিয়া কি হয় এটা বিন্দুত কটাকটি কৰিব হ'ব আৰু দ্বিতীয় সমাধান থাকিব আৰু লগতে সংগত হ'ব নেক্সট যদি a1/a2 b1/b2 not equal to c1/c2 হয় তেনেহ'লে সমান্তৰাল হ'ব ৰেখা দুডাল আৰু ইয়াৰ কোনো সমাধান নাথাকে আৰু লগতে ই অসংগত হ'ব এই বস্তুকেইটা তোমালোকে ভালকৈ মনত ৰাখি থবা ইয়াৰ পৰা MCQ অহা খুবেই বেছি চান্স আছে দেই চাবা তাৰপিছতে আমি আৰু কি চাব লাগিব ইয়াতে তোমালোকক এটা দি দিছে চোৱা পৰস্পৰ কটাকটি কৰে মিলি যায় আৰু সমান্তৰাল কেতিয়া হয় হয়নে নহয় তাৰপিছতে চাবা তোমালোকে ইয়াতে কুৱেশ্যন অনুশীলনী 3.1ৰ 1 নম্বৰ যোনটো কুৱেশ্যন আছে এইটো তোমালোকে চাব পাৰা 1 নম্বৰ কুৱেশ্যনটো চাই থবা তাৰপিছতে তোমালোকে ইয়াতে MCQ কাৰণে তোমালোকে এইবোৰ আহিব এইবিলাক তোমালোকৰ এনেকুৱা দুযোৰ সমীকৰণ দিয়া থাকিব মানে দুটা সমীকৰণ দিব এনেকুৱা এযোৰ আৰু এযোৰ দিব এই সমীকৰণযোৰ তলৰ সমীকৰণযোৰ চাই বিবেচনা কৰা বা শুদ্ধ বিকল্পটো বাছি উলিওৱা তেতিয়া তোমালোকক সুধিব যে প্ৰদত্ত সমীকৰণ দুটাই কটাকটি কৰিব নে সমান্তৰাল হ'ব এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত আগতে MCQত দিয়া হৈছে MCQ আহিব দেই আৰু সংগত এইবিলাকো তেনেকৈ ধৰণে MCQ দিব হয়নে তাৰপিছত লেখ অংকন কৰা তোমালোকে লেখ অংকন কৰা চাব পাৰা এনেকুৱা কুৱেশ্যন দুটা দি থৈ থাকিব আৰু তাৰপৰা তোমালোকক এযোৰ লেখ অংকন কৰিবলৈ দিব পাৰে আৰু এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় এইটো তোমালোকে চাব লাগিব দেই তাৰপিছতে যিটো 7 নম্বৰ কুৱেশ্যন আছে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াতে আমাক দিছে যে x - y + 1 = 0 আৰু 28x + 2y = -12 = 0 সমীকৰণ দুটা লেখ অংকন কৰা আৰু এই ৰেখা দুটাই x অক্ষৰ লগত কৰা ত্ৰিভুজটোৰ শীৰ্ষবিন্দুকেইটাৰ স্থানাংক উলিওৱাৰ লগতে ত্ৰিভুজটোৰ ক্ষেত্ৰত প্ৰসাৰিত কৰা মানে ইয়াত প্ৰথমতে আমি এই সমীকৰণযোৰ পৰা লেখ আঁকিবা মানে এই সমীকৰণযোৰ পৰা বিন্দু উলিয়াই ল'বা বিন্দু উলিয়াই গ্ৰাফত আঁকিবা গ্ৰাফত অঁকাৰ পিছত x অক্ষৰ লগত কৰা ত্ৰিভুজটোৰ শীৰ্ষবিন্দুকেইটাৰ স্থানাংক নিৰ্ণয় কৰিবা আৰু সেই ত্ৰিভুজটোৰ কালিটো নিৰ্ণয় কৰিলে আমাৰ এই প্ৰশ্নটোৰ এনচাৰ ওলাই যাব হয়নে আৰু এতিয়া ইয়াতে তোমালোকৰ MCQ 8 নম্বৰ MCQটো মষ্ট ইম্পৰ্টেণ্ট হয় এইটো 9 নম্বৰ কুৱেশ্যনটো এনেকুৱা ধৰণৰ MCQ দিব তোমালোকক এনেকুৱা দিব দি পেনি তলত সুধিব যে কোনটোৰ অসীম সংখ্যক সমাধান থাকিব লগতে 10 নম্বৰ MCQটো ইয়াৰ পৰা তোমালোকৰ MCQখিনি ইয়াৰ পৰাই চাবা ইয়াৰ পৰাই কমন পৰা চান্সেছ খুব বেছি আছে নেক্সট চাবা ইয়াতে তোমালোকৰ প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা তোমালোকৰ এক্সামত এনেকৈ প্ৰতিস্থাপন বা উপনয়ন এনেকৈ ধৰণৰ দিয়া নাথাকে তোমালোকক ডাইৰেক্ট সমাধান কৰা বুলিয়ে পৰীক্ষাত অহা দেখা গৈছে তাৰ পৰা কাৰণে তোমালোকে এইটো 4 নম্বৰ কুৱেশ্যনটো চাব পাৰা এইটো 6টো চাবা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 2 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছতে তোমালোকে ইয়াৰ পৰা তোমালোকে এইটো চাব পাৰা একটো ইয়াৰ পৰা তোমালোকে চাবা কুৱেশ্যন নম্বৰ 5 এণ্ড কুৱেশ্যন নম্বৰ 6 এইবিলাক চাবা 4 চাবা আৰু MCQ কাৰণে তোমালোকে এইটো চাবই লাগিব MCQ 5 নম্বৰ কুৱেশ্যনটো MCQ আছে কুৱেশ্যন নম্বৰ 6 আছে কুৱেশ্যন নম্বৰ 7
আৰু কুৱেশ্যন নম্বৰ 8 এইবিলাক MCQ মষ্ট ইম্পৰ্টেণ্ট MCQ হয় এইবিলাক চাবা আৰু লগতে তোমালোকে এইটো কুৱেশ্যন চাব লাগিব এক্সাম্পল 8 এইটো বহুত ইম্পৰ্টেণ্ট পৰীক্ষাত মেট্ৰিকত এবাৰো অহা নাই এইটো 2027 SSLC কাৰণে ইম্পৰ্টেণ্ট হৈ আছে দেই SSLC তোমালোকৰ হাফ ইয়াৰলি চবৰ কাৰণে ইম্পৰ্টেণ্ট হৈ আছে এইটো চাব লাগিব তাৰপিছতে তোমালোকৰ এইটো কুৱেশ্যন এবাৰ আহি গৈছে পৰীক্ষাত 2026ত আহিছে হলেও তোমালোকৰ হাফ ইয়াৰলি কাৰণে চাই থবা এক্সাম্পল 10 দেই নেক্সট তোমালোকে 11 টো চাব লাগিব ইম্পৰ্টেণ্ট এইটো চাবা 11 টো তাৰপিছতে তোমালোকে ইয়াৰ পৰা এইটো সমাধান কৰা দিছে তোমালোকৰ ইয়াৰ পৰা এইবিলাক চাবা সমাধান কৰা তাৰপিছতে ইয়াতে তোমালোকৰ 1 নম্বৰ কুৱেশ্যনটো চাবা 2 নম্বৰ কুৱেশ্যনটো চাবা আৰু তোমালোকে কুৱেশ্যন নম্বৰ 4 চাবা ইম্পৰ্টেণ্ট হয় এফালে তোমালোকৰ কুৱেশ্যন নম্বৰ 3 চাবা কুৱেশ্যন নম্বৰ 4 চাবা এইবিলাক ইম্পৰ্টেণ্ট হয় দেই তাৰপিছতে তোমালোকে ইয়াৰ পৰা MCQ 6 টো MCQ চাই থবা 7 টো MCQ চাবা 8 টো চাবা MCQ কাৰণে এইবিলাক MCQ এইবিলাক তোমালোকে MCQ ইয়াৰ পৰা চালে কমন পৰি যাব পাৰে দেই চাই থবা সেইকাৰণে তাৰপিছতে ইয়াৰ পৰা তোমালোকে কুৱেশ্যন নম্বৰ 3 টো চাব পাৰা আৰু 1 টো চাব পাৰা এফালে তোমালোকৰ ইয়াত দিয়া গোটেই অংককেইটা চাই থবা 10 11 আৰু 12 এইকেইটা বহুত ইম্পৰ্টেণ্ট হয় এইখিনি তোমালোকৰ এই চেপ্টাৰটোৰ কাৰণে তোমালোকক মই এইখিনি দিছোঁ তো দ্বিঘাত সমীকৰণৰ চাবা দ্বিঘাত সমীকৰণটো যেহেতু সমূহীয়া পৰীক্ষাত আহিব গতিকে সেইটো আমি চাই থম কি আছে চাম তেওঁলোকে এনেকুৱা ধৰণৰ MCQ পৰীক্ষাত আহিব তলৰ দ্বিঘাত সমীকৰণ কোনটো দ্বিঘাত সমীকৰণ তলৰ হয় বা কোনটো নহয় এনেকুৱা ধৰণৰ পৰীক্ষাত কুৱেশ্যন আহিব চাইটা দিয়া থাকিলে যেনিবা ধৰিলা ইয়াত কোনটো নহয় বাচিব লাগে ইয়াত নহয় তোমাৰ এটাই আছে ইয়াত নহয়টো হৈছে 2 নম্বৰটো নহয় হ'ব হয় নে নহয় এটা নহয় ঠিক আছে হেতু নেকৈ গতিকে ইয়াত বাচিবলৈ তেনেকৈ আহিব পাৰে দেই নেক্সট ইয়াৰ পৰা আমি চাব লাগিব ইয়াৰ পৰা তোমালোকে এইটো চাব পাৰা তাৰপিছতে এইটো চাই থবা আৰু MCQ খিনি তোমালোকে চাবা MCQ বহুত ইম্পৰ্টেণ্ট ইয়াৰ পৰাই চাবা MCQ এইবিলাক ভাল প্ৰশ্ন হয় নেক্সট তোমালোকে এক্সাম্পল 5 টো চাই থবা মূল নিৰ্ণয় কৰা তাৰপিছতে তোমালোকে ইয়াৰ পৰা তোমালোকে চাব পাৰা মূল নিৰ্ণয় কৰা 3 নম্বৰটো এইবিলাক এইটো চাবা ইয়াৰ পৰা তোমালোকে 4 নম্বৰ কুৱেশ্যনটো চাবা 7 চাবা কুৱেশ্যন 7 8 চাবা তাৰপিছতে তোমালোকে ইয়াৰ পৰা 9 10 চাই থবা আৰু এইটো হৈছে তোমালোকৰ নিউ পেটাৰ্নৰ মেথছ এটা দিয়া হৈছে তোমালোকে ইয়াতে ছবি টাইপত অংক 11 টো এইটো খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন এইটো তোমালোকৰ সমূহীয়া পৰীক্ষা দি দিব পাৰে দেই তোমালোকৰ ইম্পৰ্টেণ্ট খুবেই গুৰুত্বপূৰ্ণ মেট্ৰিকৰ কাৰণেও এইটো চাব লাগিব নেক্সট আমি ইয়াৰ পৰা চাম এটা আমি দ্বিঘাত সূত্ৰটো ইয়াত দিছে দ্বিঘাত সূত্ৰৰ কথা চাব লাগিব এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 8 এক্সাম্পল হয়নে এইটো চাবা তাৰপিছতে আমি ইয়াৰ পৰা তোমালোকে 11 কুৱেশ্যনৰ তোমালোকে এইটো চাবা আৰু ইয়াতে তোমালোকে 12 নম্বৰ কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট এইটো 2027 SSLC কাৰণে ইম্পৰ্টেণ্ট হৈ আছে এইটো চাব লাগিব দেই তাৰপিছতে আমি দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি মূল নিৰ্ণয় কৰা এইবিলাক আমাৰ দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰা বুলি কৰিবলৈ বুলি নাহে তোমালোকৰ ডাইৰেক্টলি তেনেকৈ আহিব আৰু এইফালে তোমালোকৰ এইখিনি বহুত ইম্পৰ্টেণ্ট এইখিনি চাব লাগিব হয়নে তাৰপিছতে আমাৰ এই কুৱেশ্যনটো যিটো 2 নম্বৰ কুৱেশ্যন দিছে এইটো খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় এইটো চাই থবা এইটো চাব লাগিব আৰু তোমালোকে ইয়াৰ পৰা এইটো 2 নম্বৰটো চাবা এইবিলাক ইম্পৰ্টেণ্ট হয় 4 নম্বৰ কুৱেশ্যনটো চাবা 5 নম্বৰটো চাব লাগিব তাৰপিছত 7 নম্বৰটো চাব লাগিব এইবিলাক ইম্পৰ্টেণ্ট হয় 8 নম্বৰটো MCQ কাৰণে চাবা তাৰপিছতে চোৱা তাৰপিছতে আমি চাম মূলৰ প্ৰকৃতি উলিওৱা এই বস্তুকেইটা চাই থবা মানে b² - 4ac টোৱে তোক কি বুলি কোৱা হয় ax² + bx + c = 0 দ্বিঘাত সমীকৰণটোৰ বাস্তৱমূল থকা বা নথকাটো নিৰ্ণয় কৰে কেনেকৈ আমি মানে বিবেচিকা বা ভেদ নিৰূপকটো উলিয়াই ল'ব লাগিব এতিয়া আমি দুটা স্পষ্ট বাস্তৱমূল আছে যদি b² - 4ac > 0 হয় তেতিয়াহ'লে বাস্তৱমূল আছে হ'ব দুটা সমান বাস্তৱমূল আছে যদি b² - 4ac = 0 আৰু কোনো বাস্তৱমূল নাই যদি b² - 4ac <= 0 হয় দেই এতিয়া আমি ইয়াৰ পৰা তোমালোকে এক্সাম্পল 15 টো চাব পাৰা এইটো তোমালোকৰ প্ৰশ্ন এনেকৈ আহিব ভেদ নিৰূপক উলিওৱা ইয়াৰ লগতে মূলৰ প্ৰকৃতি নিৰ্ণয় কৰিবা যদি বাস্তৱমূল আছে তেন্তে মূলবোৰ উলিয়াবা এইটো এটা কুৱেশ্যন ভাল কুৱেশ্যন চাব লাগিব ইয়াৰ পৰা চাবা তলৰ সমীকৰণবোৰৰ মূলৰ প্ৰকৃতি নিৰ্ণয় কৰা যদি বাস্তৱমূল থাকে তেন্তে সেইবোৰ উলিয়াব লাগে হয় নহয় ইয়াৰ পৰা তোমালোকে এইবিলাক চাবা আহি যাব পাৰে মই দি দিছোঁ কেইটামান
আৰু ইয়াৰ পৰা k মান উলিওৱা যদি দুটা সমান বাস্তৱমূল থাকে তেন্তে k মান উলিয়াবলৈ পৰীক্ষাত অহা দেখা যায় ইয়াত দি থোৱা আছে তোমালোকৰ 1 এইবিলাক চাবা ইম্পৰ্টেন্ট হয় এইবিলাক চাই থবা আৰু তোমালোকে এইটো 3 নম্বৰ কোৱেশ্চনটো চাবা এফালে তোমালোকৰ কোৱেশ্চন নম্বৰ 5 চাবা আৰু এটা MCQ দিয়া হৈছে 6 নম্বৰ MCQ টো দিছে 7 নম্বৰ 8 MCQ এইবিলাক খুব গুৰুত্বপূৰ্ণ MCQ হয় তোমালোকে এইবিলাক চাব লাগিব ইয়াৰ পাছত আমি দ্বিঘাত সমীকৰণৰ পিছত সমান্তৰ প্ৰকৃতিটো যেহেতু আমাৰ সিলেবাছত পৰা নাই নেক্সট চাই আছো নেক্সট তোমালোকৰ স্থানাংক জ্যামিতিৰ কথা আমি ইয়াত অকমান দেখাই দিওঁ স্থানাংক জ্যামিতি বুলি কোৱাৰ লগে লগে আমি প্ৰথমতে ডিসটেন্স ফৰ্মুলাটো মনত ৰাখিবা আৰু মূল বিন্দুৰ পৰা কেনেকৈ দূৰত্ব উলিয়াই সেইটো মনত ৰাখিবা এইটো মূল বিন্দুৰ পৰা উলিওৱা দূৰত্ব ডিসটেন্সটো এটা মনত ৰাখি থবা আৰু লগতে এক্সাম্পল 1 টো আমাক যেটো দিছে এটো কি হয় শীৰ্ষবিন্দুকিটা কোনটো শুদ্ধ মানে সমদ্বিবাহু ত্ৰিভুজ হয় নে কি এটা তুমি এনেকৈ ডিসটেন্স উলিয়াই পেলালে গম পাই যাবা দুটা ডিসটেন্স যেতিয়া সমান লব তেতিয়া সমদ্বিবাহু হ'ব গতিকে এটা আমাক দেখিছো আমি দুটা ডিসটেন্স সমান হৈছে গতিকে সমদ্বিবাহু ত্ৰিভুজ হয় এটা অপচন নম্বৰ মানে এ শুদ্ধ হ'ব হয় না নহয় এক্সাম্পল 1 2 দে নেক্সট চাবা নেক্সট তোমালোকে উদাহৰণ 2 চাব লাগিব আৰু উদাহৰণ 3 এইবিলাক খুব গুৰুত্বপূৰ্ণ কোৱেশ্চন এইবিলাক পৰীক্ষাত অহা খুব বেছি চান্স আছে দেই সেইখিনি চাব লাগিব তাৰ পিছতে তোমালোকে ইয়াত এক্সাম্পল 5 টো চাবা আৰু এক্সাম্পল 6 টো চাবা ইয়াৰ পৰা তোমালোকক মই কেইটামান দি দিছো ইয়াত যেহেতু ডিসটেন্সৰ কথা MCQ আহি যাব পাৰে ডিসটেন্স উলিওৱা ইয়াতে তোমালোকে question number 4 question number 5 important হয় এইখিনি চাবা question number 7 চাবা question number 8 চাবা question number 9 10 এইটা বহুত ইম্পৰ্টেন্ট এইখিনি চাব লাগিব তাৰ পিছতে তোমালোকে MCQ খিনি গোটেইখিনি চাই থবা কাৰণ MCQ কি দিব তোমালোক মানে ঠিক নাই গতে 11 12 13 14 15 16 এইখিনি গোটেইখিনি MCQ হয় এইখিনি তোমালোকে চাব লাগিব সেটা হিগল বিভাজন সূত্ৰ সেকশন ফৰ্মুলাটো এটো তোমালোকে চাবা আৰু লগতে মধ্যবিন্দু স্থানাংকটো আছে এটো আমি দুটা চাই থবা তাৰপিছত এতিয়া আমাৰ example 7 এটো খুবেই গুৰুত্বপূৰ্ণ কোৱেশ্চন example 7 টো 2027 এছএছএলসি কাৰণে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকৰ এটা বাহু সমবাহু ত্ৰিভুজৰ দুটা শীৰ্ষবিন্দু দিয়া আছে তৃতীয় শীৰ্ষবিন্দুটো নিৰ্ণয় কৰিবলৈ দিছে না নহয় এটো আমাৰ খুব গুৰুত্বপূৰ্ণ কোৱেশ্চন এটো ইয়াত কৰি থোৱা আছে যদি তোমালোকে কৰিব নোৱাৰা মোক জনাবা মই কৰি দেখাম তোমালোকে কমেন্টত মোক দিলেই হ'ব দেই কোৱেশ্চন নম্বৰ 8 টো চাই থবা তাৰপিছত কোৱেশ্চন নম্বৰ 9 চাবা ইম্পৰ্টেন্ট মই যিখিনি কোৱেশ্চন তোমালোকক মই ইয়াতে দি দিছো তোমালোকে কিন্তু প্ৰেক্টিস কৰিবা তোমালোকৰ নিশ্চয় এক্সাম ভাল হ'ব চাবাচোন তোমালোকে খালি মোক বিশ্বাস কৰিবা আৰু মোৰ কোৱেশ্চনখিনি মই যিখিনি তোমালোকক দি দিছো তোমালোকে সেইখিনিয়ে চাবা বেলেগ নাচালেও হ'ব গতিকে তোমালোকে সেইখিনি যদি ভালকৈ ধ্যান দিয়া তোমালোকে নিশ্চয় পাৰিবা 11 মই কিছুমান বস্তু স্কিপ কৰিছো কিছুমান বস্তু দি দিছো আৰু এটো খুব গুৰুত্বপূৰ্ণ MCQ হয় এটো এটা মোস্ট ইম্পৰ্টেন্ট MCQ 2027 ৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হাফ এলিটো আহি যাব পাৰে তাৰ পিছতে তোমালোকৰ কোৱেশ্চন নম্বৰ 13 টো চাবা তোমালোকক মই গোটেই সম্পূৰ্ণ বছৰটো গাইড কৰিম খালি তোমালোকে মাত্ৰ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা মানে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিও পাই থাকিবলৈ মোক সাবস্ক্ৰাইব কৰাটো তোমালোকৰ জৰুৰী এটা চোৱা এক্সাম্পল অকে এক্সাৰসাইজ তোমালোকৰ 7.2 তাতে তোমালোকৰ কোৱেশ্চন নম্বৰ 1 চাই থব পাৰা তাৰ পিছতে ইয়াপা তোমালোকক মই দি দিছো কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 7 8 10 11 most important 11 12 13 একদম ইম্পৰ্টেন্ট এখিনি তোমালোকে স্কিপ কৰিব নোৱাৰিবা এখিনি গোটেইখিনি চাবই লাগিব তোমালোকে ইয়াৰ পৰা তোমালোকৰ কমন পৰা খুব বেছি চান্স তোমালোকে চাই থবা দেই এখিনি হৈছে তোমালোকৰ স্থানাংক জ্যামিতি আজিলৈ তোমালোকক মই তিনটা চেপ্টাৰৰ যিখিনি হাফ এলিট আহিব মই এখিনি তোমালোকক মই ইম্পৰ্টেন্ট কোৱেশ্চন বাছি দিলো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা যিসকল ছাত্ৰ-ছাত্ৰী নতুনকৈ আহিছা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি মোক অলপমান আগবাঢ়ি যোৱাত সহায় কৰিবা ধন্যবাদ